बीजेपी जिंदाबाद बीजेपी जिंदाबाद बीजेपी जिंदाबाद माता की वंदे 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 बिंदा रत्न सोनरी जिंदाबाद बिंदा रत्न सोनरी जिंदाबाद অন্য কথাই হোক মহিলাসকলে সকলোতকৈ দায়িত্ব কিমান ডাঙৰ ডাঙৰ আন্দোলন মণিপুৰত কোনে কৰিছে মহিলাসকলে কৰিছে নাই ইমান ধুনীয়াকৈ কাপোৰ পিন্ধি দিয়ে ইমান ধুনীয়াকৈ ড্ৰেছ কৰে আৰু প্ৰত্যেকটো সিদ্ধান্ত মহিলাই লয় গতিকে আপোনালোকক আমি সন্মান কৰোঁ এই সন্মান কৰিবলৈ আকৌ আহিম আপোনালোকক আজি কথা দিলোঁ আপোনালোকে কিন্তু অনুৰোধ কৰিছোঁ এটা ভোটো যাতে আপোনালোকে নষ্ট নকৰে সকলোৱে যাতে এটা ভোটো নষ্ট নকৰে পদুম ফুলৰ ছবি দিয়ে আৰু বিনীতা বাইদেউক জিকাই এই দুআষাৰ কৈ আপোনালোকক পুনৰবাৰ অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছোঁ মোৰ লগত ক'ব ভাৰত মাতা কি বিজেপি বিজেপি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী বিনীতা দত্ত চৌধুৰী ধন্যবাদ কেৱল কাৰবাৰ ৰূপটোৱে আৰম্ভ কৰিম বুলি ঘোষণা কৰিছে আৰু তেখেতে কৈছে যে আমি খানাপাৰাৰ পৰা একেবাৰে গুৱাহাটী এয়াৰপৰ্টলৈকে ওপৰে দিনটোত 1 লাখ মানুহৰ যাতায়াতৰ ব্যৱস্থা কৰিম তাৰ ফলত তলত ট্ৰেফিক জাম নাইকিয়া হৈ যাব গুৱাহাটীবাসী ৰাইজৰ সমস্যা সমাধান হ'ব সেইদৰে গুৱাহাটীক আমি আগুৱাই লৈ যাবলৈকে চেষ্টা কৰিছোঁ গুৱাহাটীত পানীৰ সমস্যা আছে অস্বীকাৰ নকৰোঁ গুৱাহাটীৰ পানীৰ সমস্যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা দিছে তেখেতে কথা দিলে কাম কৰে বুলি সকলোৱে স্বীকাৰ বছৰৰ কথা কওঁ প্ৰথমবাৰৰ কাৰণে 30 বছৰৰ পাছত মই জানো 30 বছৰৰ পাছত বিজেপি দলে 32,000 পেট্ৰল ভোটৰ ব্যৱধান দিব মৰিয়নি বুলি এটা সমষ্টি আছে তাতে আমি যোৱাবাৰো জিকা নাই এইবাৰো জিকা নাছিল ৰূপজ্যোতি কুৰ্মী বুলি এগৰাকী বিধায়ক আছিলে কংগ্ৰেছৰ আমি তেওঁকো ক'লো যে আপুনি আমাৰ দললৈকে আহক মুখ্যমন্ত্ৰীয়ে আহ্বান জনালে তেখেতো আমাৰ দললৈকে আহিলে আমি যোৱাবাৰো হাৰিছোঁ আগৰবাৰো হাৰিছোঁ এইবাৰ আমি তাত কিমানত জিকিলোঁ জানে 42,000 ভোটৰ ব্যৱধানত এইবাৰ আমি জয়লাভ কৰিছোঁ আমাৰ ভৱানীপুৰ বুলি এটা সমষ্টি আছে যোৱাবাৰ আমি হাৰিছোঁ ভৱানীপুৰত যোৱাবাৰ হাৰিছোঁ তাতো বিধায়কগৰাকীয়ে বিজেপি দলত যোগদান কৰিলে তাতো উপ নিৰ্বাচন অনুষ্ঠিত হ'ল তাতো আমি 28,000 ভোটৰ ব্যৱধানত জয়লাভ তাৰে 65 বছৰ কংগ্ৰেছে শাসন কৰিলে কংগ্ৰেছৰ অধীনত 6খন তাকো 3খন হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়া বনোৱা আৰু 6 বছৰত 16খন এই কথাটো আপোনালোকে চিন্তা কৰি চাওক গুৱাহাটীত যে নতুন আৰু এখন মেডিকেল কলেজ বনি আছে আপোনালোকে গম পায়নে নাপায় হয় আমাৰ কালাপাহাৰত এখন নতুন মেডিকেল কলেজৰ কাম চলি আছে আমাৰ চাংচাইত এখন এইমছৰ কাম চলি আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে এনেকৈ 16খন মেডিকেল কলেজৰ কাম চলি আছে গতিকে এইটো হৈছে পাৰ্থক্য এইটো হৈছে পৰিৱৰ্তন অট'নমিৰ কাৰ্ড আপোনালোকৰ আছেনে নাই অট'নমিৰ কাৰ্ড নাই আছে নাথাকিলে মেডিকেল কলেজো গ'লেই পাই যাব সেইটো ইমান ডাঙৰ কথা নহয় নাথাকা সকলো পাই যাব কিন্তু এখন নাথাকিলেও ভাল মানে কিবা থাকিলে যদি ডাঙৰ বেমাৰ হয় এইটো বেয়া কথা ভগৱানৰ প্ৰাৰ্থনা জনাম এনেকুৱা ডাঙৰ বেমাৰ হ'ব নালাগে কিন্তু যদি বেমাৰ হয় এই কাৰ্ডখন যাৰ আছে তাৰ কাৰণে আমাৰ চৰকাৰে কি কৰিছে 12টা বেমাৰৰ কাৰণে আৰু আজিৰ এই নিৰ্বাচনী সভাত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে এটা খবৰ ভাল আছে ন সবে ভোট দিবৰ কাৰণে ৰেডি হৈ আছে আমি য'ত মিটিং কৰিবলৈ যাওঁ
তাত যদি আগত এনেকৈ জাকে জাকে মহিলা বহি থাকে তাত আমি গম পাওঁ যে 100% ভোট আমি পাম। টেনশ্যন ল'বাচোন নহয় ন, ইয়াত নাচিবলৈ আহিছিলোঁ আমি। তেতিয়া কলেজত পঢ়ি থকা দিনত ইয়াতে ৰাতি ৰাতি খুব সুন্দৰ নৃত্য হয়, আমি ইয়াতে নাচিকে আপোনালোকৰ অৰুণোদয়ৰ একাউণ্টত 1000 টকা এতিয়া সোমাই যায়। প্ৰথম অৱস্থাত 830 টকা আছিল, এতিয়া 1000 টকা। আমাৰ চৰকাৰে চিন্তা কৰিছে যে এই অৰুণোদয় এইবাৰ 1250 টকালৈ আগবঢ়াই দিব, যাতে এই 250 টকাৰে সেই আই মাতৃসকলে নিজৰ ঘৰৰ ইলেক্ট্ৰিকৰ বিলটো দিব পাৰে। আজি সেই অৰুণোদয়ৰ সংখ্যা প্ৰতিটো ৱাৰ্ডতে আৰু নতুনকৈ আগতে পাই আছিল। সেই সময়তো আটাইতকৈ গুৱাহাটীৰ দিছপুৰৰ এই ফ্লাইঅভাৰখন মাত্ৰ 15টা মাহৰ ভিতৰতে কমপ্লিট কৰি উলিয়ালে। তাৰমানে আজিৰ তাৰিখত সেই দক্ষতাৰে আজি কামসমূহ আগবাঢ়িছে। আজি জু ৰোডৰ পৰা মালিগাঁওলৈকে অজস্ৰ অভাৰব্ৰিজৰ কাম চলি আছে। 3.5 কিলোমিটাৰ দীঘল এখন অভাৰব্ৰিজ, যিটো এটা সময়ত আমি ভাবিবই নোৱাৰিছিলোঁ। সেই ধৰণৰ উন্নয়নৰ কাম আজি আৰম্ভ হৈছে। আজি গুৱাহাটীৰ বেছি দূৰলৈ যাব নালাগে, আপোনালোকে পাণবজাৰ ফাঁচী বজাৰৰ ওচৰলৈ গ'লে ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য এটা সময়ত ফুলৰ চিহ্নত ভোট দি বিপুল ভোটত বিজয়ী কৰিব বুলি মই আশা ৰাখিলোঁ। মই বেছি দীঘলীয়া বক্তব্য দিব খোজা নাই। আমাৰ মাজত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আছে, তেখেতে আপোনাক বিস্তৃতভাৱে ক'ব। এই অঞ্চল এটা সমন্বয়ৰ অঞ্চল। এই অঞ্চলটোত আমি মণিপুৰী ভাষী লোকসকলে হওক, অসমীয়া ভাষী লোকসকলে হওক, হিন্দী ভাষী লোকসকলে সদায় সমন্বয়েৰে বাস কৰিছোঁ। ইয়াত আমাৰ মাজত এটা সমন্বয় আছে। এই অঞ্চলত বিশেষকৈ হিন্দী ভাষী আৰু মণিপুৰী ভাষী মানুহে এনেকুৱা এটা সমন্বয়েৰে বাস কৰে যি মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে ইতিহাসে সেই কথা আমাক সদায় সোঁৱৰাই দিছে, সদায় কৈ গৈছে। যি অনুষ্ঠানতে মহিলাৰ অংশগ্ৰহণ বেছিকৈ হয় সেই অনুষ্ঠানৰ সদায় সফলতাৰ মুখ দেখিবলৈ পোৱা যায়। আৰু আজি 30 নং ৱাৰ্ডত এই সন্ধিয়া পৰত আপোনালোক সকলোৱে ইয়াত বেছি সংখ্যকে মহিলা বিনীতা দত্তক প্ৰদান কৰিব বুলি মই আশা ৰাখিলোঁ। আপোনালোক প্ৰত্যেকে জানে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত আনিবৰ কাৰণে দিনে নিশাই কাম কৰি আছে। আমি প্ৰত্যেকে তাত সহযোগিতা আগবঢ়াইছোঁ। আৰু অসমখনক যদি 5খন ৰাজ্যৰ ভিতৰত আনিবলগীয়া হয় তেতিয়াহ'লে অসমৰ গাঁৱে ভূঞে চহৰে নগৰে প্ৰতিটো স্তৰতে উন্নয়ন আমি কৰিব লাগিব। কেইদিনমানৰ আগতে আপোনালোকে দেখিছে আমাৰ মিউনিচিপালিটিবিলাকৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল, য'ত 80খন মিউনিচিপালিটিৰ ভিতৰত আমি প্ৰতিখন মিউনিচিপালিটিয়ে পাবৰ কাৰণে সক্ষম হৈছিলোঁ। অৰ্থাৎ অসমৰ জনসাধাৰণ আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি বিশ্বাস আৰু আস্থা আছে, এই কথা প্ৰতিপন্ন কৰিলে। গুৱাহাটী আমাৰ পৌৰ নিগমত ইতিমধ্যে 3খন, এইটো সত্য। কিন্তু নিৰ্বাচিত হোৱাৰ পিছতে আমাৰ ৱাৰ্ড কমিশ্যনাৰসকলে আপোনালোকৰ মনৰ কথাবিলাক ক'ব পৰাকৈ তেখেতসকলক নিৰ্বাচিত কৰি এই অঞ্চলটোৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ দায়িত্ব যাতে ল'ব পাৰে তাৰ কাৰণে আপোনালোকে পদক্ষেপ ল'ব। আপোনালোকে বিনীতা দত্ত চৌধুৰী ইয়াৰ পৰা জিকাই পঠাব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে ঘোষণা কৰিছে যে 60টা আমাৰ ৱাৰ্ড আছে। 60টা ৱাৰ্ডত আজি ৰাস্তা ঘাটৰ অৱস্থা হয়, বহু এলেকাত ৰাস্তা ঘাট আজি বেয়া হৈ আছে। ৰাস্তা ঘাট আমি নিৰ্মাণ কৰিব লাগিব। অসমৰ চাৰিওফালে ৰাস্তা নিৰ্মাণ হৈ আছে, দলং নিৰ্মাণ হৈ আছে, নলা নিৰ্মাণ হৈ আছে। বাইদেউক আপোনালোকে ভোট প্ৰদান কৰিব। তো গতিকে মই বৰ বিশেষ নকওঁ, আমি পুৰা আশা কৰিছোঁ যে যিদিনাখন ভোট হ'ব মই আশা কৰিম যে যিবিলাক বুথ চেণ্টাৰ আছে আজি যিদৰে আপোনালোকে উপস্থিত হৈছে সেইদিনাখন এটা বুথ চেণ্টাৰৰ পৰা 200-300 মানুহ বিশেষভাৱে মহিলাসকল উপস্থিত থাকিব। কোনোবা যদি ভাবিও আহে যে অন্য কাৰোবাক ভোট দিম বুলি পেলাই যেতিয়া আপোনালোকক দেখিব সি বিজেপিৰে প্ৰথম চিনত ভোট দি পেলাই গুচি যাব। মই এই আশাটো আপোনালোকৰ পৰা ৰাখিছোঁ। আপোনালোকে প্ৰত্যেকেই আমাৰ ভোট চেণ্টাৰবিলাকত যথেষ্ট সংখ্যক মহিলা সেইদিনাখন উপস্থিত থাকিব। আৰু প্ৰাণতোষ দাই কৈছে যে পহিলা ভোটদান উসকা বাদ জলপান। প্ৰথমে আপোনালোকে ভোটদান কৰিব, তাৰ পাছত আপোনালোকে জলপান খাব। এই কথাটো আপোনালোকক আহ্বান কৰিছোঁ। আৰু 4টালৈকে ভোট হ'ব, 4টাৰ আগতে যাতে আপোনালোকে ভোট প্ৰদান কৰিবৰ কাৰণে চেষ্টা কৰিব। কোনো ৰৈ নাথাকিব মই অলপ দেৰিকৈ যাম কিবা কাম আছে এনেকুৱা নকৰিব। 4টাৰ আগে আগে আপোনালোকে সকলোৱে ভোট প্ৰদান কৰিব। আৰু 4টাৰ আগে আগে আপোনালোকে য'ত ভোট হ'ব তাত সকলোৱে সোমাই যাব। এই আহ্বান মই কৰিছোঁ যাতে আমি আটাইতকৈ বেছি ভোটত আমাৰ বাইদেউক আমি জিকাই লৈ যাব লাগিব। বৰ বেছি ক'বলগীয়া নাই।